जिला कांग्रेस कमिटी जिंदाबाद इंकलाब 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 जिंदाबाद इंकलाब 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 जिंदाबाद भारतीय जातीय कांग्रेस जिंदाबाद भारतीय जातीय कांग्रेस जिंदाबाद शहर जिला कांग्रेस कमिटी जिंदाबाद शहर जिला कांग्रेस कमिटी जिंदाबाद चलिसे আমার সংগ্রাম চলিছে জিলা কংগ্ৰেছ কমিটিয়ে আৰু চৰাইদেউ জিলা ওবিসি ডিপাৰ্টমেন্টৰ ওবিসি বিভাগৰ মানে সহযোগত আমি চৰাইদেউ জিলা কংগ্ৰেছে আজি প্ৰতিবাদী এই ধৰ্মঘট অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি পালন কৰিছো। আপোনালোকে নিশ্চয় জানে যে এনচিআৰটিৰ দ্বাৰা প্ৰস্তুত কৰা যে ক্লাছ 8ৰ ইতিহাস বিভাগৰ পাঠ্যপুথিত যে অসম বুৰঞ্জীৰ কথা আহোমসকলৰ ডাইনেষ্টিৰ কথা লিখিত ৰূপত প্ৰকাশ কৰা হৈছে। খুব চমুকৈ আৰু যিবিলাক কথা প্ৰকৃতাৰ্থত ব্যৱহাৰ কৰিব লাগে জনাব লাগে এই কথাবিলাক নজনাই তেওঁলোকে খুব চমুকৈ এটা আহোমসকলৰ ইতিহাস তেওঁলোকে তাত প্ৰকাশ কৰিছে যিটো কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে আহোমৰ ইতিহাসটো সকলোৱে জানে যে অসম বুৰঞ্জীৰ কথা ভাৰত বুৰঞ্জীৰ কথা অসমৰ 600 বছৰ ৰাজত্ব কৰাৰ কথা প্ৰতিজন ল'ৰাই সকলোৱে জানে। বুৰঞ্জী আছে এইবিলাক বুৰঞ্জীবিদসকলৰ বুৰঞ্জীবিলাকত সকলো কথা প্ৰকাশ পায়। কিন্তু ছাত্ৰ ছাত্ৰীসকলে পঢ়িবৰ কাৰণে দিয়া কিতাপখনত যদি ভুল তথ্যৰে প্ৰকাশ কৰা হয় তেতিয়াহ'লে অসমৰ ছাত্ৰ ছাত্ৰীয়ে ভুলকৈ শিক্ষা ল'ব। যে শিক্ষকসকলে দিয়া কথাবিলাকে ছাত্ৰ ছাত্ৰীয়ে বেছিকৈ বুজি পায়। আমাৰ ভাষা ভাষা যিবিলাক আমাৰ বুৰঞ্জীবিদ আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰা বুৰঞ্জী আছে এইবিলাক পিছত পঢ়িব। কিন্তু আৰম্ভণিতে ক্লাছত শিকোতে যদি অসম বুৰঞ্জীৰ কথা আহোমৰ ইতিহাসৰ কথা যদি ভুল কৰি শিকা হয় তেতিয়াহ'লে আমাৰ অসমীয়া নতুন প্ৰজন্মই অসমৰ প্ৰকৃত সত্যৰ ইতিহাসৰ কথা বুজি নাপাব। গতিকে আমি এনচিআৰটিত যি ধৰণে যিবিলাক কথা দিয়া হৈছে যেনে আহোম বোলে ম্যানমাৰৰ পৰা আহিছে আহোমসকল চুকাফা ম্যানমাৰৰ পৰা আহিছে এইবিলাক সত্য ঘটনা হয় জানো বা বুৰঞ্জী এই কথা কৈছে জানো যে পাইক প্ৰথাক তেওঁলোকে কৈছে যে এইটো এটা ফৰ্চফুলি যে জবৰদস্তি লগোৱা কামৰ কথা কৈছে। পাইক প্ৰথাটো তেনেকুৱা নাছিল ন হয় নে নহয়? উপযুক্ত মানুহক বা সকলো মানুহকে সকলো জেগাত কাম লগা ভাগ বটাই লোৱা এই এনেধৰণৰ কিছুমান বিৱৰণ তাত দিয়া আছিলে আহোম বুৰঞ্জীত। বোলে কিছুমান কথা বহুত বিকৃত ধৰণে প্ৰকাশ কৰিছে। আমি আজি ধৰ্মঘটস্থলীৰ পৰা আমি অসম চৰকাৰক জনাব বিচাৰিছো আৰু এনচিইআৰটিৰ বিশেষজ্ঞসকলক আমি জনাব বিচাৰিছো যে আহোম বুৰঞ্জীৰ আহোমসকলৰ 600 বছৰীয়া ইতিহাসৰ কথা আপোনালোকে বিকৃত ৰূপত প্ৰকাশ নকৰিব। ইয়াক শুদ্ধ কৰক, বিশেষজ্ঞসকলৰ লগত কথা পাতক, অসমৰ জ্ঞানী গুণী সেই বুৰঞ্জীবিদসকলৰ লগত আপোনালোকে আলোচনা কৰক। আলোচনা কৰি কেনেধৰণে তাত প্ৰস্তুত বা প্ৰকাশ কৰিলে অসমৰ ছাত্ৰসকলৰ কাৰণে ভাল হ'ব তেনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আজি ধৰ্মঘটস্থলীৰ পৰা আমি আহ্বান জনাইছো যে আপোনালোকে দেখিছে যে অসমত বেলেগ বেলেগ ধৰণৰ পৰিৱেশ হৈছে। অসমত এতিয়া ছাত্ৰ ছাত্ৰীসকলক শুদ্ধ তথ্যৰে কিতাপ পঢ়াব লাগে হয় নহয়? কিন্তু কি কৈছে অসম চৰকাৰে এতিয়া বন্দুকৰ জনজননী তুলিবলৈ বিচাৰিছে। অসমৰ খিলঞ্জীয়াসকলক বন্দুক দিব বিচাৰিছে। দিব লাগে ভাল ভাল ৰিচাৰ্চ কৰা কিতাপ অসমৰ ছাত্ৰ ছাত্ৰীসকলক সেই যি কিতাপৰ যোগেদি অসমৰ ল'ৰা ছোৱালী গুণী জ্ঞানী হ'ব এই কাম নকৰি কি কৰিছে বন্দুক দিব বিচাৰিছে বন্দুক দিছে। গতিকে চৰকাৰে গৰু চোৰৰ কাৰ্যত লিপ্ত হ'বলৈ গৈছে যে এনেবোৰ কাৰ্যই চৰকাৰ চলাইছে পৰিচালনা কৰিছে কিন্তু প্ৰকৃতাৰ্থত য'ত গুৰুত্ব দিব লাগে তাত কিন্তু গুৰুত্ব দিয়া নাই।